বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আৰু এই কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহেৰুবাৰীত আৰু এই নেহেৰুবাৰীতেই প্ৰত্যেক বছৰৰ দৰে এইবাৰো সদৌ নগাঁও ভোগালী বিহু উদযাপন সমিতিয়ে এইবাৰো তেওঁলোকে ভোগালী উৎসৱ উদযাপন কৰিবৰ কাৰণে নেহেৰুবাৰীখনত সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। ইতিমধ্যে এয়া ভেলাঘৰ নিৰ্মাণ কৰিছে। ভেলাঘৰ পৰম্পৰাগত যি ভেলাঘৰ সেই পৰম্পৰাগত ভেলাঘৰ আৰ্হিত ইয়াত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু উৰুকাৰ নিশা ইয়াতে নাম কীৰ্তন কৰা হ'ব আৰু নাম কীৰ্তনৰ পিছত তাৰ পিছ মুহূৰ্তে ইয়াতে মেজিও নিৰ্মাণ কৰা হ'ব। মেজিটো ইতিমধ্যে নিৰ্মাণ কৰা হোৱা নাই, মেজিও নিৰ্মাণ কৰা হ'ব আৰু সেই বিহুৰ দিনা পুৱাতে এই মেজি প্ৰজ্বলন কৰা হ'ব। আৰু এইবাৰ এই সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি যি আছে সেই 112 বৰ্ষত ভৰি দিছে আৰু 112 সংখ্যক ভোগালী বিহুৰ লগত সংগতি ৰাখি তেওঁলোকে ইয়াতে আটকধুনীয়াকৈ বহুকেইটা নিৰ্মাণ কাৰ্য কৰিছে। এখন অসমীয়া গাঁও মিচিং গাঁৱৰ আৰ্হিত এখন গাঁও নিৰ্মাণ কৰিছে। ইতিমধ্যে দেখা গৈছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিহুৰ দিন চমু চাপি অহাৰ লগে লগে নেহেৰুপালিতো এয়া ভোগালী বিহুৰ যি প্ৰস্তুতি এই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। ইতিমধ্যে যিসকল শ্ৰমিকে এই গাঁও নিৰ্মাণ কৰিছে তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈ দেখা গৈছে আৰু লগতে যিসমূহ গাঁৱৰ যি আৰ্হি সেইসমূহ দুই এটা ঘৰো প্ৰায় সম্পূৰ্ণ হৈছে। লগতে এয়া দেখুৱাইছোঁ নগাঁৱৰ নেহেৰুৱালীৰ পৰিৱেশ। ইয়াতে 112 সংখ্যক ভোগালী বিহু উৎসৱ উদযাপন কৰা হ'ব এইবাৰ নগাঁৱত আৰু ইয়াৰ লগতে তেওঁলোকে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত হ'ব। গ্ৰন্থ উন্মোচনী সভা আছে, জলপান বিতৰণৰ কাৰ্যসূচী আছে আৰু চবতকৈ ডাঙৰ কথা হৈছে 1 মাঘ যি 15 জানুৱাৰী আছে সেই 15 জানুৱাৰীৰ নিশা বিশেষ আকৰ্ষণ পশ্চিমবংগৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ গীতৰ অনুষ্ঠান আছে আৰু প্ৰত্যেক বছৰে ইয়াত হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হয়, হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই বিহুৰ উদযাপন স্থলীত আৰু বহু লোকে ইয়াত যি বিহু উদযাপন হয়, বিহু অনুষ্ঠান অনুষ্ঠিত হয় তাত তেওঁলোকে উপভোগ কৰিবলৈ আহে। নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা আহে মানুহ পৰিলক্ষিত হয়। এগৰাকী বিষয়ববী আছে জয়ন্ত বৰা ডাঙৰীয়া, তেওঁৰ পৰা জানিম কিদৰে প্ৰস্তুতি চলিছে বিহু উদযাপনৰ। নমস্কাৰ। আমি সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি এইবাৰ 112তম এই উৎসৱটি ভোগালী বিহু উৎসৱটি আমাৰ ঐতিহ্যমণ্ডিত নেহেৰুবাৰীত আমি 7 দিনীয়া কাৰ্যসূচীৰে পালন কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আমি আৰম্ভণিতে আপোনালোকৰ জৰিয়তে আমি সমূহ নগাঁওবাসীক এই বিহুৰ 7টা দিনৰ কাৰ্যসূচীত উপস্থিত হ'বৰ কাৰণে আমি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এইবাৰ আমি নতুনকৈ 3টা কাৰ্যসূচী সংযোজন কৰিছোঁ। সেইকেইটা আমাৰ নগাঁৱত আগতে হোৱা নাছিলে। এটা হ'ল আমাৰ ষ্ট্ৰংমেন প্ৰতিযোগিতা। ষ্ট্ৰংমেন প্ৰতিযোগিতা দিল্লীত হয়, ইয়াত নহয়। দিল্লীৰ পৰা মানুহ আহিব ইয়াত চলাবৰ কাৰণে তেওঁলোকে। আপোনালোকে ষ্ট্ৰংমেন প্ৰতিযোগিতাটো এনেকুৱা হয় যে এটা ল'ৰাই এখন গাড়ী হাতেৰে টানি লৈ যাব পাৰে, তেনেকুৱা কথা। এটা ল'ৰাই চুলিৰে সৈতে এখন গাড়ী টানিব পাৰে। এটা ল'ৰাই ডাঙৰ বস্তু এটা ওজন একে হাতে দাঙিব পাৰে। তেনেকুৱা ধৰণৰ ষ্ট্ৰংমেনৰ প্ৰতিযোগিতাটো সেইটো এটা আছে, সেইটো এবাৰ দেখিবলৈ পাব। আৰু 2টা খেল আছে আমাৰ। এইটো আমি নেহেৰুবালীত নহ'ব, এইটো আমাৰ মৰিকলঙত বিলত পাতিম। সেইটো হৈছে নাও খেল প্ৰতিযোগিতা আৰু বৰশী বোৱা প্ৰতিযোগিতা। নাও খেল প্ৰতিযোগিতা আমাৰ নগাঁৱত প্ৰথম হ'ব চহৰৰ মাজত আৰু সেই প্ৰতিযোগিতাৰ প্ৰতি যথেষ্ট আমি সঁহাৰি পাইছোঁ। বৰশী বোৱা প্ৰতিযোগিতাটোও নগাঁৱত প্ৰথম হ'ব চহৰৰ ভিতৰত আৰু সেইটোৰ প্ৰতিও আমি আমাৰ নৰ্থ ইষ্টৰ বহুকেইখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলৈ আহিব বুলি আমাক জনাইছে। গতিকে আমি ভাবিছোঁ এইকেইটা কাৰ্যসূচী নতুনকৈ সংযোজিত কৰা কাৰ্যসূচীয়ে ৰাইজক আকৰ্ষিত কৰিব। তাৰ বাহিৰেও আমাৰ উৰুকাৰ ভেলাঘৰৰ নাম কীৰ্তনৰ সৈতে আমি আৰম্ভ কৰিম 13 তাৰিখে আৰু 19 তাৰিখে শেষ কৰিম। তাৰ ভিতৰতে আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমাৰ অকল ইয়াত সাংস্কৃতিক অনুষ্ঠানতে আমি ব্যস্ত থকা নাইকিয়া। আমাৰ বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আছে, বিভিন্ন খেল ধেমালি আছে, চাইকেল প্ৰতিযোগিতা আছে, আমাৰ অসম কুঁৱৰী সদৌ অসম ভিত্তিত প্ৰতিযোগিতা আছে। তাৰ বাহিৰে আমি সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাও আছে। গতিকে আমাৰ পশ্চিমবংগৰ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰো এদিন আমি ৰাখিছোঁ, 15 তাৰিখৰ নিশা ৰাখিছোঁ। আমাৰ অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পীসকলেও ইয়াত বিভিন্ন দিনা অংশগ্ৰহণ কৰিব। কৃষ্ণমণি নাথ, কমলিকা কাশ্যপ, আমাৰ ঋতু বিকাশ, এনেকৈ প্ৰমুখ কৰি আমাৰ যিসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আছে সেইসকলেও আমাৰ আটাইকেইদিন যিখিনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব। আমি এই বিহুৰ 6টা কাৰ্যসূচীতে আমাৰ এটা পৰম্পৰা আছে যে আমি আৰম্ভণিতে বিহু দিনাখন আমি সকলো বিষয়ববীয়া গৈ আমাৰ এই ওচৰত থকা আমাৰ যদি নাৰী শিশুগৃহত অনাথ শিশুসকলৰ লগত আমি একেলগে বিহু জলপান গ্ৰহণ কৰোঁ। সেই কাৰ্যসূচী আমি বিহু দিনাখন আৰম্ভ কৰি ইয়াত পতাকা উত্তোলন, মেজি প্ৰজ্বলন এই সকলোখিনি আমাৰ হয়। গতিকে আমি নগাঁও নেহেৰুবালীত এইবাৰ আমি এটা নতুন থিম লৈছোঁ। এইটো আপোনালোকে চাবলৈ পাব যে আমাৰ হাতী মানুহৰ সংঘাতত নগাঁও জিলাখন সমগ্ৰ অসমতে বহুতে মানুহে ইয়াৰ
ভুক্তভোগী হ'বলগীয়া হৈছে। গতিকে সেই এটা থিম আমি ইয়াত লৈছোঁ এইবাৰ। আপোনালোকে জীৱন্ত অৱস্থাত আপোনালোকে দেখা পাব ইয়াত হাতী মানুহৰ সংঘাতটো কেনেধৰণে হয়, সেইখিনি আপোনালোকে চাব পাৰিব। আৰু তাৰ বাহিৰেও আমাৰ ইয়াত এখন গাঁও আমি ইয়াতে এখন হ'ব, সেই গাঁৱতে আপোনালোকে আহিলে গাঁৱৰ পৰিৱেশত আপোনালোকে বিহুৰ পিঠা পনা আপোনালোকে তাত খাব পাৰিব ধুনীয়াকৈ চোতালত বহি। সেই পৰিৱেশো আমি ইয়াত কৰিম। গতিকে আমি আটাইকেইদিনত আপোনালোকৰ সঁহাৰি আৰু সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। আৰু এয়া আছিলে জয়ন্ত কুমাৰ বৰা, তেখেত বিহু উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়া। আৰু তেখেতে ইতিমধ্যে প্ৰকাশ কৰিলে যে 3টাকৈ নতুন বিষয় ইয়াতে এইবাৰ বিহুত সন্নিৱিষ্ট কৰা হৈছে। বৰশী বিহু প্ৰতিযোগিতা আছে। মৰিকলংখনক যিহেতু নগাঁৱত এইবাৰ নতুনকৈ পৰিচয় কৰি দিয়াৰ এক পৰিকল্পনা হাতত লৈছে নগাঁও জিলা প্ৰশাসনে। আৰু পৰ্যটন ক্ষেত্ৰত নতুন মৰিকলংখন যাতে অন্তৰ্ভুক্ত হয় তাৰো ব্যৱস্থা কৰা হৈছে। আৰু সেইকাৰণে এই বিহুতে এইবাৰ প্ৰথম আৰম্ভণি কৰা হৈছে যে মৰিকলঙক নাও খেল বৰশী বোৱা প্ৰতিযোগিতা কৰা হ'ব। আৰু লগতে ইয়াত ষ্ট্ৰংমেনৰ যি প্ৰতিযোগিতা হ'ব, দিল্লীত যি প্ৰতিযোগিতা হৈছিলে এইবাৰ নগাঁৱত দেখিবলৈ পাব ষ্ট্ৰংমেন প্ৰতিযোগিতা। লগতে হাতী মানুহৰ সংঘাতৰ কথা উল্লেখ কৰিছে। হাতী মানুহৰ সংঘাতৰ যি জীৱন্ত থিম ইয়াত তেওঁলোকে দেখুৱাব, হাতী মানুহৰ সংঘাত কিদৰে হয়, কিদৰে ৰোধ কৰিব পাৰি। গতিকে নানা ধৰণৰ বাৰে বৰহণীয়া এক কাৰ্যসূচীৰে এই 7দিনীয়া যি ভোগালী বিহু উৎসৱ নগাঁৱত নেহেৰুবালিত উদযাপন কৰা হ'ব। আৰু দেখিবলৈ গৈছে ইয়াৰ এতিয়া প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।